ঘৰুৱা চিলিণ্ডাৰৰ দাম 100 টকা কমিল। গৃহিণীৰ মন আনন্দতে নাছিল। নাৰী দিৱসত গৃহিণীলৈ মোদীৰ উপহাৰ। নিৰ্বাচন আহিছে, চৰকাৰী চমক বাঢ়িছে, ইটোৰ পিছত সিটো আঁচনি ঘোষণা। তাৰ মাজতে বৃহস্পতিবাৰে কেন্দ্ৰীয় কেবিনেটে ল'লে সিদ্ধান্ত। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ ম্যাদ এবছৰলৈ বৃদ্ধি। 2025ৰ 31 মাৰ্চলৈ প্ৰতিটো চিলিণ্ডাৰত 300 টকাকৈ ৰেহাই। অৰ্থাৎ যিসকল দৰিদ্ৰ মহিলাই উজ্জ্বলা যোজনাৰ অধীনত ৰন্ধন গেছ লাভ কৰিছিল তেওঁলোকে 300 টকাকৈ ৰেহাই পাব। পূৰ্বে ৰেহাইৰ পৰিমাণ আছিল 200 টকা। ইফালে নাৰী দিৱসৰ দিনটোতেই প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিলে ঘৰুৱা চিলিণ্ডাৰত 100 টকা দাম কমোৱাৰ কথা। প্ৰধানমন্ত্ৰীৰ এই ঘোষণাত স্বাভাৱিকতে সুখী গৃহিণীসকল। সকলোৱে ধন্যবাদ জনালে নৰেন্দ্ৰ মোদীক। আমাৰ দৰে গৃহিণীসকলক আৰু মানে চিলিণ্ডাৰৰ দামবোৰ কমাই দিছে 100 টকাকৈ পুনৰ ভাল লাগিলে। এই নাৰী দিৱসৰ দিনাখনে আজি মোদী ডাঙৰীয়াই চৰকাৰৰ যি চিলিণ্ডাৰৰ আকৌ পুনৰ 100 টকাকৈ কমাইছে, সেইকাৰণে তেখেতক অশেষ ধন্যবাদ দিছোঁ। আৰু পুনৰ এনেকৈ যাতে তেওঁ গৃহিণীসকলৰ প্ৰতি লক্ষ্য কৰি আৰু যাতে আমাক এনেকুৱা ধৰণৰ আৰু সুবিধা দি যায়। যি উপহাৰ প্ৰদান কৰিছে তাৰ বাবে আমি তেখেতক ধন্যবাদ জনাইছোঁ আৰু পিছলৈ যাতে এনেদৰে আমাক উপহাৰ প্ৰদান কৰি থাকে তাৰ বাবে আমি কামনা কৰিছোঁ। 100 টকাকৈ তেখেতে আজি নাৰী দিৱস হিচাপে আমাক তাৰমানে উপহাৰ দিছে। সেই উপহাৰ যাতে তেখেতে সদায় আমাক গৃহিণীবিলাকৰ প্ৰতি তেখেতৰ নজৰ থাকে। কিন্তু কিমান দিনলৈ এই ৰেহাই? এয়া নিৰ্বাচনৰ বাবে চমক নেকি? লক্ষ্য কৰি লোৱা হৈছে নেকি গৃহিণীসকলক? সৰ্বত্ৰে চৰ্চা হৈছে এই কথা। একাংশ গৃহিণীৰ মন্তব্য, যদি এই ৰেহাই লোকসভা নিৰ্বাচন কেন্দ্ৰিক তেন্তে আভুৱা ভৰা হৈছে। নিৰ্বাচনৰ পিছতো এই ব্যৱস্থা বাহাল ৰখাৰ আশা কৰিছে একাংশ মহিলাই। গৃহিণী চাগে সকলোৰে ভাল লাগিব এইটো শুনি, নহয় 100 টকা কমাইছে। ঘৰত হওক, মোৰ দোকানো আছে, সকলো কাৰণে ভাল খবৰ। কিন্তু ইলেকশ্যন বুলিয়ে কমাইছে নে, ইলেকশ্যনৰ পিছত যদি আকৌ সেইটো আৰু মাজতে শুনিছোঁ আৰু অলপ কমিছে গেছৰ দাম। তাৰপিছত এইটো সদায় কাৰণে থাকিবনে নে ইলেকশ্যন বুলিহে এইটো এনাউন্স কৰিছেনে, সেইটো আমি জানিব পৰা নাই। আৰু যিমান কম হয় সিমান ভাল পাব গৃহিণীয়ে, যিমান কম হয় আৰু ইমান বেছি হৈ গৈছেগৈ চব বস্তুৰে দাম, নহয়। আৰু চিলিণ্ডাৰটো আৰু 1 ছেকেণ্ড নহ'লেও নহয়। গৃহিণীসকলৰ বাবে মানে চিলিণ্ডাৰটো মানে অপৰিহাৰ্য অংগ হয়, কিয়কি আমি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে গোটেইখিনি কাম আমি মানে চিলিণ্ডাৰৰ মানে গেছৰ দ্বাৰাই চব গোটেইখিনি কৰিব লগা হয়। সেইটো কাৰণে কমাৰ কাৰণেতো ভালে আছে, কিন্তু নিৰ্বাচনৰ বাবেহে এইটো কমোৱা যেন কিবা অনুভৱ হোৱা নিচিনা লাগিছে। কিন্তু পিছলৈ যাতে আকৌ এইটো নাবাঢ়ে বা আৰু ইয়াতকৈ আৰু অলপ কমিলেতো আমাৰ গৃহিণীসকলৰ কাৰণে বেছি সুবিধা হয়। ব্যুৰো ৰিপৰ্ট, NK TV।